বন্ধু বান্ধৱীসকল টেট একাডেমি চেনেলটোলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি টাইম আৰু ৱৰ্কৰ দুটা সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ অংক কৰিব পাৰে সময় আৰু কামৰ সেই বিষয়ে আলোচনা কৰিম। যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধু বান্ধৱীসকল অকল টেটৰ লগতে নহয়, আমি যদি অকল টেটৰ লগতে নহয় তো বন্ধুসকল অকল টেটৰতে যি এই টাইম আৰু ৱৰ্কৰ আহিব এইটো নহয়। আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাতো এনেকুৱা টাইম আৰু ৱৰ্কৰ 100% প্ৰশ্ন আহে। তো আপোনালোকে এই ফৰ্মুলাটো যদি মনত ৰাখে অতি সহজে টাইম আৰু ৱৰ্কৰ প্ৰশ্নসমূহ কৰিব পাৰিব। তো বন্ধুসকল ফৰ্মুলা 1 যেতিয়া কোনো এটা প্ৰশ্নটো কিন্তু চাব লাগিব। প্ৰশ্নটো একে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। যেতিয়া কোনো এটা প্ৰশ্ন তাত যদি ব্যক্তি দিয়া থাকে আৰু ঘণ্টা দিয়া থাকে আৰু দিন দিয়া থাকে আৰু কাম দিয়া থাকে তেতিয়াহ'লে এই সূত্ৰটো ব্যৱহাৰ হ'ব। যেতিয়া কাম দিয়া থাকিলে আপোনালোকে জানিব ফৰ্মুলা 1 P1 H1 D1 P2 H2 D2 আৰু W1 W2 এইটো আপোনালোকে মনত ৰাখিব লিখি দিছোঁ। যদি কাম দিয়া থাকে ধৰা হ'ল 5জন মানুহে এদিনত 10টা পেকেট কৰিব পাৰে 2 ঘণ্টাকে কৰি। তো বা 5জন মানুহে এদিনত 10টা কাম কৰিব, 10টা পেকেট কৰিব পাৰে। তো কেইটা কাম কেইটা হ'ল? 10টা হ'ল। তো এইটো সূত্ৰ হৈ যাব ইয়াতে। যদি কাম দিয়া থাকে আমি মানে এক্সাম্পল ল'ম তেতিয়া আপোনালোকৰ ক্লিয়াৰ হৈ যাব, স্পষ্ট হৈ যাব। আৰু যদি কাম দিয়া নাথাকে তেতিয়াহ'লে P1 H1 D1 সমান P2 H2 D2। ইয়াত P মানে হ'ল ব্যক্তিৰ সংখ্যা বা মানুহ, কিমানজন মানুহে কাম কৰিছে। H হ'ল ঘণ্টা, মানে P মানে পাৰ্চন, আচলতে নং পাৰ্চন। H মানে হ'ল ঘণ্টা বা আৱাৰ্ছ। D মানে ডেজ, নং অফ ডেজ, দিনত কিমান দিনত কামটো কৰিছে। আৰু W মানে হ'ল কাম। আৰু ফৰ্মুলা দুটো একে। P মানে হ'ল ব্যক্তিৰ সংখ্যা, H মানে ঘণ্টা, D মানে দিন, P2 মানে হ'ল একে আৰু ব্যক্তিৰ সংখ্যা, ঘণ্টা, দিন আৰু কাম। তো বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু এই ফৰ্মুলা দুটা ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব। কেতিয়া? যেতিয়া প্ৰশ্নটো চাই ল'ব। কিন্তু প্ৰশ্নটো আপোনালোকে চাব, কাম দিয়া যদি থাকে তেতিয়া ফৰ্মুলা 1 ব্যৱহাৰ হ'ব। আৰু যদি কাম দিয়া নাথাকে তেতিয়াহ'লে ফৰ্মুলা 2 ব্যৱহাৰ হ'ব। ফৰ্মুলা 1 কাম দিয়া, আৰু এবাৰ কৈছোঁ উল্টা পুল্টা আপোনালোকৰ লাগি যাব পাৰে। ফৰ্মুলা 1 কাম দিয়া থাকিলে ধৰা এজন মানুহে এদিনত 5জন মানুহে এদিনত তোমাৰ ধৰা হ'ল 1000 শব্দ লিখিব পাৰে। তো কামটো দিয়া আছে 1000 শব্দ লিখিব পাৰে। তেতিয়াহ'লে 2জন মানুহে 2000 শব্দ লিখিব কেতিয়া পাৰিব? কিমানজন মানুহ লাগিব বা কিমান ঘণ্টা লাগিব বা কিমান দিন লাগিব, এটা কাম দিয়া থাকিলে এইটো হৈ যাব। আৰু যদি কাম দিয়া নাথাকে ধৰা হ'ল এজন মানুহে কোনো এটা কাম 1 ঘণ্টাত কৰে বা দিনত 1 ঘণ্টাকে কৰি 2 দিনত কৰিব পাৰে। 2জন মানুহে কেতিয়া কৰিব? তো কাম দিয়া নাই। তো সূত্ৰটো হ'ব ফৰ্মুলা 2। তো আমি ইয়াৰ লগত জড়িত 3টামান প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম এই সূত্ৰকেইটা ব্যৱহাৰ কৰি। বন্ধুসকল এতিয়া আমি সেই ফৰ্মুলা দুটা ব্যৱহাৰ কৰি অংক কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে অংকটো চাই লৈছোঁ। 80জন মানুহে দিনে 6 ঘণ্টাকৈ কাম কৰি 16 দিনত কোনো এটা কাম শেষ কৰে। দিনে কিমান ঘণ্টাকৈ কাম কৰিলে সেই একেটা কাম 64জন মানুহে 15 দিনত শেষ কৰিব? তো বন্ধু বান্ধৱীসকল আমি অলপ আগতে কৈছোঁ দুটা ফৰ্মুলা 1 আৰু ফৰ্মুলা 2। এতিয়া আমি ইয়াতে কোনটো ব্যৱহাৰ কৰিম তাৰে আগতে আমি প্ৰশ্নটো ভালদৰে সূক্ষ্মভাৱে চেক কৰিব লাগিব, সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। ইয়াতে ৱৰ্ক যদি দিয়া আছে ফৰ্মুলা 1 আৰু যদি ৱৰ্ক দিয়া নাই ফৰ্মুলা 2, মানে যদি কাম যদি দিয়া আছে আমাক তেতিয়াহ'লে ফৰ্মুলা 1 ব্যৱহাৰ হ'ব। আৰু যদি কাম যদি দিয়া নাই তেতিয়াহ'লে ফৰ্মুলা 2 ব্যৱহাৰ হ'ব। তো বন্ধু বান্ধৱীসকল আমি প্ৰথমতে চাই লওঁ কি দিয়া আছে। আমাক দিয়া আছে প্ৰথমতে P মানে আছিল কি আমাক P1। P মানে আছে ব্যক্তিটো দুটা আছে বা মানুহে, ব্যক্তি বা মানুহ। P1 কিমান দিয়া আছে আমাক 80, 6 ঘণ্টা কৰি মানে H1 ঘণ্টা, H মানে আৱাৰ্ছ, তো 6। তাৰপিছত আছে আমাৰ D1 দিয়া আছে আমাৰ কিমান 40। তাৰপিছত আৰু আছে 2 নম্বৰ, সেইটো আমাক দিছে দিনে কিমান ঘণ্টাকৈ কাম কৰে। আৰু ঘণ্টা দিয়া নাই, আমাক কি দিয়া আছে এইবাৰ P দিয়া আছে, P2 দিয়া আছে। P2 হ'ল 64, D1 হ'ব 15 আৰু H2 D1 হ'ল H2 এইটো উলিয়াব দিছে। তো বন্ধু বান্ধৱী হ'ল আপোনালোকে চাওক ইয়াতে কোনটো সূত্ৰ ব্যৱহাৰ হ'ব। ইয়াতে সূত্ৰটো ব্যৱহাৰ হ'ব P1 H1 D1 P2
H2 D2 কিয় কাৰণ ইয়াতে কাম দিয়া নাই আমাৰ সেই একেটা কামৰ কথা ইয়াত উল্লেখ কৰা আছে আমাৰ বেলেগ বেলেগ কামৰ কথা উল্লেখ নাই গতিকে আমি ইয়াতে সূত্ৰটো ব্যৱহাৰ কৰি P1 H1 D1 সমান P2 H2 D2 এতিয়া আমাকটো কি উলিয়াব দিছে P2 ব্যক্তিৰ সংখ্যা দুটা দিয়া আছে গোটা কামৰ ক্ষেত্ৰত সেই একেটা কামটো ব্যক্তিৰ সংখ্যা দিয়া আছে দিনৰ সংখ্যা দিয়া আছে আমাক উলিয়াব লাগে ঘণ্টা তো আমি এইটো সূত্ৰটো ব্যৱহাৰ কৰি দিম তো P1 80 পুৰণ H1 কিমান 6 D1 কিমান 16 P2 কিমান 64 তো H2 থাকিলে ইয়াতে আৰু D2 কিমান দিয়া আছে আমাক 15 তো এইটো যদি কৰিব লাগে আমি এইটো ইফালে লৈ লও তো H2 হ'ব H2 মানে হ'ব 80 পুৰণ 6 পুৰণ 16 আৰু 64 পুৰণ 15 তো আমি কটাকটি কৰি দিলো 16 দি 16 4 গুণ 64 4 দি যাব 20 টা এইটো তাৰ পিছত 5 দি যাব 5 4 গুণ 20 5 3 গুণ 15 3 2 গুণ 6 4 গুণ 8 মানে কিমান ঘণ্টা কাম কৰিলে এতিয়াও 8 ঘণ্টা বন্ধুসকল বুজি পাইছে নে কোনবাৰ কৈছো সম্পূৰ্ণ কৰিলে আপোনালোকে চাব কোনটো ফৰ্মুলা 1 না ফৰ্মুলা 2 ব্যৱহাৰ হয় ইয়াতে ফৰ্মুলা 2 ব্যৱহাৰ হয় কিয় কাৰণ কামৰ কথা আমাক উল্লেখ একেটা কাম দিয়া আছে সেইকাৰণে ইয়াতে আমি ফৰ্মুলা 2 ব্যৱহাৰ কৰিম তো ফৰ্মুলা 2 ব্যৱহাৰ কৰোঁতে আমি P1 বহাই দিলো H1 বহাইলো D1 বহাইলো P2 D2 H2 তো উলিয়াব দিছে আমাক H2 তো আমাৰ ফৰ্মুলা 2 এনেকুৱা P1 H1 D1 is equal to P2 H2 D2 গোটেইখিনি ডাটাখিনি বহাই দি আমি ঘণ্টা পালো 8 ঘণ্টা তো ইয়াৰ পিছত আমি আৰু এটা এনেকুৱা বেলেগ ফৰ্মুলা ব্যৱহাৰ কৰিম তো বন্ধুসকল আমি ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া আমি কৰিলো এইবাৰ আমি এইটো অংক চাম আপোনালোকে চাব 15 জন মানুহে দিনে 2 ঘণ্টা কৈ কাম কৰি 6 দিনত 3240 পৃষ্ঠা টাইপ কৰে কিমান জন মানুহে দিনে 4 ঘণ্টা কৈ 3 দিনত 5400 পৃষ্ঠা টাইপ কৰিব পাৰিব আৰু বা কৈছো 15 জন মানুহে দিনে 2 ঘণ্টা কৈ কাম কৰি 6 দিনত 3240 পৃষ্ঠা টাইপ কৰে কিমান জন মানুহে দিনে 4 ঘণ্টা কৈ 3 দিনত 5400 পৃষ্ঠা টাইপ কৰিব পাৰিব তো ইয়াৰে ফৰ্মুলা 1 টো ব্যৱহাৰ হ'ব নে ফৰ্মুলা 2 টো ব্যৱহাৰ হ'ব তো বন্ধুসকল আৰু মই কৈছো যে ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 আপোনালোকৰ কনফিউজন নোহোৱাৰ কাৰণে আপোনালোকে প্ৰথমতে চাব ইয়াতে কামৰ কথা উল্লেখ আছে তো কামৰ কথা যদি উল্লেখ থাকে তেতিয়া আমি ব্যৱহাৰ কৰিম ফৰ্মুলা 1 ফৰ্মুলা 1 আমি প্ৰথমতে ডাটাখিনি বহাই লম তো ইয়াতে P1 কিমান দিয়া আছে P1 আছে 15 P1 আছে 15 P2 দিয়া আছে নাই লিখছো H1 দিয়া আছে 2 মানে ঘণ্টা দিয়া আছে আৰু 6 দিন হলি D1 দিয়া আছে 6 আৰু কাম দিয়া আছে W1 এটো হল তেওঁলোকে কৰিব পাৰে আনহাতে আমাৰ P1 P2 আমাৰ প্ৰশ্ন মতে কিমান জন বুলি কৈছে P2 উলিয়াব লাগে এইবাৰ H2 দিয়া আছে আমাৰ 4 ঘণ্টা D2 দিয়া আছে আমাৰ 3 দিন আৰু W2 দিয়া আছে আমাৰ 5400 তো পুনৰবাৰ কৈছো যেটো W আছে মানে কাম দিয়া আছে তেতিয়া হলে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰি ফৰ্মুলা 1 আৰু যদি আমাক কাম দিয়া নাথাকে কামৰ কথা যদি উল্লেখ নাথাকে কামৰ কথা উল্লেখ থাকিব মানে কৈছো কি কামৰ সংখ্যা যদি ধৰি দিয়া নাথাকে একেটা কামৰ কথা যদি কৈ থাকে বা কোনো এটা কাম বুলি যদি উল্লেখ কৰা থাকে এটা আমি ব্যৱহাৰ কৰিম P1 H1 D1 সমান P2 H2 D2 যদি কামৰ কথা উল্লেখ আছে কাম ধৰি দিয়া আছে আমাৰ 3200 পৃষ্ঠা কাম টাইপ কৰে তো এটা ব্যৱহাৰ কৰিম আমি ফৰ্মুলা 1 যেটো হল P1 H1 D1 divided by P2 H2 D2 और W1 মানে W তো এখানে আমি যা কৰিব লাগে কোখনি তো আমি ডাটাখিনি বহাই দিছো ইয়াতে P1 দিয়া আছে আমাৰ 15 H1 দিয়া আছে 2 আৰু 6 তাৰপিছত P2 তোমাক উলিয়াই দিছে P2 তাৰপিছত দিয়া আছে আমাক 4 গুণ 3 H2 4 D2 3 ইফালে আমি ওয়ার্ক টু বহাম ওয়ার্ক W1 মানে প্ৰথম কামটো মই দিয়া আছে কিমান 3240 W2 মানে দ্বিতীয় কামটো দিয়া আছে আমাৰ 5400 তো এইখিনি আমি সিম্পলিফাই কৰিব লাগে এইখিনি সিম্পলিফাই কৰাৰ লগে লগে আমি ইয়াতে গুছি গলো কৰি দিছো ইয়াতে তো এইটো বৰণ এইটো বজ্ৰপৰম কৰি দিলো এইটো বজ্ৰপৰম হল লগে লগে আমাৰ হৈ যাব P2
পূৰণ 4 পূৰণ 3 পূৰণ 3240 সমান 15 পূৰণ 2 পূৰণ 6 পূৰণ 5004 এইটো দেখুন কি বুজি পাইছে এটা পূৰণ কৰিলো এবাৰ ল'ব লাগে আমি p2 যেহেতু এইখিনিতে পূৰণ হৈছে সেইফালে গ'লে কি হ'ব এইখিনি হৰণ হৈ যাব 15 পূৰণ 2 পূৰণ 6 পূৰণ 5400 আৰু 4 পূৰণ 3 পূৰণ 3240 তো এইখিনি কৰিব লাগে এইখিনি কৰাৰ ক্ষেত্ৰত আমি চাম 4 পূৰণ 3 4 3 12 এই দুটা কাটি দিলো এই দুটা কাটি দিলো ঠিক আছে এখানটো বুজি পাইছে তো এবাৰ আমি চাম 5 দিম 5 3 গুণ 15 তো না এটা কাম কৰি দিম প্ৰথমতে আমি 15 থাকক 3 2 4 9 এইটো কাটা তো এবাৰ তো আমাৰ 15 দিয়ে হৰণ আছে তো কিন্তু 4 দিয়ে হৰণ যাব কাৰণ এটা 4 আছে আমি তো নম পাইছিলো 4 আছে হৰণ দিলে 4 দিয়ে হৰণ যাব দুই দুটাতে তো 4 হল 8 4 গুণ 32 আৰু 4 গুণ 4 4 গুণ 4 14 7 গুণ 12 তাৰ পিছত এবাৰ 3 দিয়ে যাব কৰক 3 গুণ 3 গুণ 6 3 7 গুণ 21 আৰু 5 এইটো যাব তাৰ পিছত 3 দিয়ে আৰু যাব 3 দি তো এখানে আমি 3 2 গুণ 6 3 7 গুণ 21 3 2 6 লং 3 9 গুণ 27 3 4 গুণ 3 যাব 3 3 9 3 গুণ 27 3 9 27 আৰু 3 4 গুণ 12 আৰু 3 5 গুণ 15 তো এইবাৰ আমি 45 আৰু 5 টো ইয়াতে কোন যাব 9 দি 9 5 গুণ 45 তো 5 5 গুণ 25 তো p2 হ'ব 25 তো বন্ধু-বান্ধৱ কল এটো আছে আপোনালোকে কিছু ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 ব্যৱহাৰ কৰোতে p2 মানে হল ব্যক্তিৰ ইনকাম তো ব্যক্তি হল 25 জনে 3 দিনত 5400 পৃষ্ঠা 4 ঘণ্টা কাম কৰিলে পাৰিব তো আপোনালোকে ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 ব্যৱহাৰ কৰোতে সাৱধান হ'ব পুনৰ পৰা কৈছো কাৰণ যত কাম দিয়া থাকে তাতে ফৰ্মুলা 1 কাম দিয়া নাথাকিলে ফৰ্মুলা 2 ব্যৱহাৰ তো ইয়াৰ পিছত আমি আৰু দুটা এনেকা কৰি তো বন্ধুসকল আমি এটা অন্য এটা আমি অংকলৈ আগবাঢ়িছো তো অংকটো আছে 72 জন মানুহে 280 মিটাৰৰ ওয়াল এখন 21 দিনত নিৰ্মাণ কৰে কিমানজন মানুহে 18 দিনত 100 মিটাৰৰ ওয়াল এখন নিৰ্মাণ কৰিব পাৰিব তো বন্ধুসকল আজি কোনটো আমি ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলা 1 নে ফৰ্মুলা 2 তো তাৰ আগতে আমি ডাটাখানি বহাই লম তো প্ৰথমতে p1 আছে p মানে ব্যক্তিগত সংখ্যা প্ৰথম ব্যক্তিগত সংখ্যা আছে 72 তাৰ পিছত আমাৰ দিয়া আছে h1 কিন্তু 0 দিয়া আছে h1 ইয়াৰ ঘন্টা দিয়া নাই আমাৰ তাৰ পিছত আমাৰ দিয়া আছে কি ডে দিয়া আছে কিমান 21 আৰু ওয়ার্ক দিয়া আছে আমাৰ 280 ওয়ার্ক দিয়া আছে 280 তাৰ পিছত p2 চাম কিমানজন মানে p2 আমাৰ উলিয়াব দিছে যদি প্ৰশ্ন কৰক দিলো তাৰ পিছত আছে আমাৰ h1 আৰু h2 ইয়াতো h2 দিয়া নাই তাৰ পিছত আমাক কি দিছে দিন হলে কিমান হ'ব v2 18 দিন কাম দিয়া আছে ওয়ার্ক 2 হ'ব 100 তো ইয়াতে আমাক কিন্তু ঘন্টা দিয়া নাই তো তেতিয়া আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম তো বন্ধু-বান্ধৱীসকল আপোনালোকে আগতে কৈছো যে তোমাক কাম দিয়া আছে না কাম দিয়া থাকক বাকি ঘন্টা হওক বা দিন দিয়া নাথাকিলেও কাম দিয়া থাকিলে আমি প্ৰথম সূত্ৰটোৱে ব্যৱহাৰ কৰিম প্ৰথম সূত্ৰটো আছিল আমাৰ কেনেকুৱা এইটো সূত্ৰটো p1 h1 d1 divided by p2 h2 d2 তাৰ পিছত এইটো সূত্ৰ ব্যৱহাৰ কৰিম কিয় কাৰণ আমাক কাম দিয়া আছে তো h1 টো আমাৰ নিলিখো যেটো আমাৰ এটা জ্ঞান তো আমি নিলিখো আছে জ্ঞান তো এনেকে বহাই দিলো ইবাৰ p1 দিয়া আছে আমাৰ 72 পূৰণ d1 হ'ব 21 p2 টো মৌলবাই দিছে p2 তাৰ পিছত আছে আমাৰ d2 দিয়া আছে আমাৰ 18 o1 দিয়া আছে আমাৰ কিমান 280 আৰু 100 এখানে ইফালে আনিছো অলপ কিছু বন্ধু-বান্ধৱীক অলপ মুছি দিছো বাৰু এইখিনি মুছি দিছো ইয়াতে কৰিম পূৰণ এইখিনি আমি কৰিব লাগে 72 পূৰণ 21 p2 18 280 দেখো এইটো
তো এইটো কৰিব লাগিলে আমি পি2 ল'ব লাগে বজ্ৰ পূৰণ কৰি দিলে এনেকৈ পি2 মানে ইয়াৰ পূৰণ 18 গুণ 280 এইফালে কৰি 72 গুণ 21 গুণ 1 তাৰপিছত আমি কি কৰিম এতিয়া ইয়াতে কি হৈছে পূৰণ হৈছে পিটোৰ লগত এইটো পূৰণ হৈছে তো এইফালে গ'লে আমাৰ নিয়মতে কি হ'ব হৰণ হ'ব 72 পূৰণ 21 পূৰণ 18 পূৰণ 280 তো প্ৰথমতে আমি শূন্যটো কাটি দিব লাগে এইটো গুচি গ'ল তো এইবাৰ আমি চাম হাতেৰে চালো 18 হলে দুইটা অংক হিসেবে প্রথমতে আমি 2 5 গুণ 10 2 9 গুণ 18 হ্যাঁ তো 9 8 গুণ 72 এইটো তো 9 8 গুণ 72 তাহলে 2 4 দিয়ে চালো 4 7 4 গুণ 7 গুণ 28 7 3 গুণ 21 তো 5 3 গুণ 15 গুণ 30 তো কিমানজন মানুহে 30 জন মানুহ 30 জন মানুহে 18 দিনত 100 মিটাৰ ওয়াল এখন নিৰ্মাণ কৰিব পাৰিব তো বন্ধুসকল আৰু এবাৰ কৈছো যেতিয়া কাম দিয়া থাকে না কাম দিয়া থাকিলে এই ফৰ্মুলা 1 তাতে ধৰা হল বা ব্যক্তিৰ সংখ্যা উল্লেখ নাই বা ঘন্টা দিয়া নাই বা দিন দিয়া নাই যদি কাম দিয়া থাকে তেতিয়াহলে এই সূত্ৰটো ব্যৱহাৰ কৰিব আৰু কাম দিয়া নাথাকিলে বাইখিনি দিয়া থাকিলে কিন্তু আপোনালোকে কিন্তু ব্যৱহাৰ কৰিব সূত্ৰ 2 মানে p1 h1 d1 p2 h2 d2 আৰু যেতিয়া কাম দিয়া থাকে p1 h1 d1 p2 h2 d2 w1 w2 ইয়াতে h2 দিয়া থাকক বা নাথাকক প্ৰশ্নটো বা d1 d2 দিয়া থাকক বা নাথাকক আপোনালোকে কিন্তু কাম দিয়া থাকিলে এইটো উত্তৰ কাম দিয়া নাথাকিলে এইটো এইটো ফৰ্মুলা 2 নম্বৰ আৰু ফৰ্মুলা 1 বা সূত্ৰ 2 সূত্ৰ 1 তো এবাৰ আমি আৰু লাষ্ট দুটা প্ৰশ্ন কৰিম তো বন্ধুসকল এই ভিডিওটোত আমি শেষ প্ৰশ্নটো আমি আলোচনা কৰিম ফৰ্মুলা 1 আৰু ফৰ্মুলাটো ব্যৱহাৰ কৰি তো আমি মাজতে এটা কথা কৈলো আমি নতুনকৈ চেনেলটো খুলিছো আপোনালোকে কেনেকুৱা পালে ভিডিওটো কিন্তু শ্বেয়াৰ কৰিলে আমি উৎসাহ পাম আৰু এনেকুৱা ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিব পাৰিম আৰু ভিডিওটো কিন্তু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ দিছে তেওঁলোকে কিন্তু ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল আগবঢ়ো আমি 15 জন মানুহে কোনো এটা কাম দিনে 6 ঘণ্টাকৈ কৰি 10 দিনত শেষ কৰে সেই একেটা কাম 18 জন মানুহে 5 দিনত শেষ কৰে তেওঁলোকে দিনে কিমান ঘণ্টাকৈ কাম কৰিছিল বা কৰে তো ইয়াতে আমি লক্ষ্য কৰিম কামৰ সংখ্যা আমাক দিয়া নাই কি কাম কৰিছি কামৰ সংখ্যা দিয়া নাই বা আমাক কোৱা নাই যে ওয়াল নিৰ্মাণ কৰিছিল তেওঁলোকে ইমান দীঘল বা তেওঁলোকে টাইপ কৰিছিল পৃষ্ঠা বা তেওঁলোকে পেকেজিং কৰিছিল বা তেওঁলোকে মথাউৰি বান্ধিছিল কোনো ধৰণৰ কথা ইয়াতে উল্লেখ নাই গতিকে যেটো কাম উল্লেখ নাই আমি সূত্ৰটো ব্যৱহাৰ কৰি ফৰ্মুলা 2 আৰু যে কাম উল্লেখ হয় এতিয়া ব্যৱহাৰ কৰো আমি ফৰ্মুলা 1 সূত্ৰটো আছিল p1 h1 d1 এটো আছিল ফৰ্মুলা 1 কাম থাকিলে আৰু এবাৰ কৈ দিছো মই p1 h1 d1 এটো p2 h2 d2 আৰু w1 আৰু w2 এটো হল কামৰ সংখ্যা থাকিলে কিন্তু একেটা কামে কোৱা আছে এই একেটা কামে কৈ দিয়া আছে এটা কামৰ সংখ্যা উল্লেখ নাই কামৰ কথা আমাক কোৱা নাই কিমান কাম কৰিছে কি কৰিছে বা তেওঁলোকে ঘৰে বনাইছে কথাৰে না পেকেজিং কৰিছে কোনো কথা উল্লেখ নাই গতিকে এইটো আমি ব্যৱহাৰ নকৰো ব্যৱহাৰ কৰিম কোনটো আমি p1 h1 d1 p2 h2 d2 এইটো আমি ব্যৱহাৰ কৰিম তো ঠিক আছে প্ৰথমতে আমি ডাটাখিনি বহাই লম তো p1 আছে কিমান p1 মানে কি আছে ব্যক্তি মানুহ প্ৰথম দুটা কাম যদি তুলনা কৰি অংকটো কৰিব দিছে গতিকে প্ৰথম কামটো তেওঁলোকে অলৰেডি শেষ কৰিলে সেই শেষ কৰা কামটোৰ কিমানজন শেষ কৰিছিল p1 এইটো আমি p1 বুলি ধৰি লম তো 15 কিমান ঘন্টা কৈ h1 মানে কি h মানে হল আৱাজ ঘন্টা এইটো h মানে আছে ঘন্টা মই লিখি দিছো h মানে ঘন্টা p মানে হেতে হ'ব পাৰ্সন ব্যক্তি বুলি মই অসমত কৈ দিছিলো d মানে হ'ব ডেজ আৰু w মানে হ'ব ৱৰ্ক যেটো ইয়াতে ৱৰ্কৰ কথা আমাৰ উল্লেখ নাই এইটো অসমত আমি কি পাৰ্সন মানে ব্যক্তি কিমানজন ব্যক্তি বা মানুহ বা বনোৱা হ'ব পাৰে পাৰ্সন বুলি কৈ দিছো তো 15 h1 মানে আৱাৰ্স মানে ঘন্টা কিমান দিন 6 কিমান ঘন্টা d মানে কি দিন কিমান আছে d1 হ'ব
10 ঠিক তেনেকৈ এইটো কৰিলে তাৰ পিছত কিমান জন আহিছে মানুহ পিটো কিমান জন আহিছে 18 জন মানুহ আহিছে হা তাৰপিছত h2 আমাৰ h2 কি উলাব দিছে h2 উলাব দিছে গতিকে এইটো প্ৰশ্ন নম্বৰ লিখো এনেকে h2 মানে ঘন্টা কিমান ঘন্টা আৰু আছিল দে d2 আছে 5 মানে এটা কাম 15 জন মানুহে 6 ঘন্টা কৈ এক দিনত কৰিলে 10 দিনত শেষ কৰে সেই একটা কাম 18 জন মানুহে 5 দিনত শেষ কৰিছে তেওঁলোকৰ কিমান ঘন্টাকে কৰি দিনে কিমান ঘন্টাকে কৰিছে তো যেটো কামৰ কথা উল্লেখ নাই তো আমি দুটো ব্যৱহাৰ কৰি p1 h1 t1 p2 h2 d2 দেখো তো p1 কিমান আছে 15 পুৰণ 6 পুৰণ 10 হা h2 18 পুৰণ h2 জানে ইয়াতে আৰু 5 এটো তো আমি যদি এটো ইফালে আনলো ইটো ইফালে নিলো h2 টো হলে এনেকুৱা হবে h2 18 পুৰণ 5 15 পুৰণ 6 পুৰণ 10 এটো এইখিনি বাৰু মুছি দিছো মত কৰা সুবিধা হ'ব আৰু h2 18 পুৰণ 5 15 পুৰণ 6 পুৰণ 10 তো h2 টো হ'ব এটো কি হৈছে পুৰণ হৈছে ইফালে গলি কি হৰণ হ'ব 15 পুৰণ 6 পুৰণ 10 ঠিক আছে তো 5 3 গুণ 15 বেছি গল বঢ়িয়া 6 3 গুণ 3 তো 3 যুক্ত কটা গেল 10 দুটো 10 মানে 10 জন মানুহে সরি 18 জন মানুহে দিনে 10 ঘন্টাকে কাম কৰিলে 5 দিনত শেষ হ'ব এই একটা কাম তো বন্ধু বান্ধৱী সকল এইখিনি আছিল আপোনালোকে এই ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 ব্যৱহাৰ কৰতে প্ৰথমবাৰ অলপ খেলিমেলি লাগিব কিন্তু যেতিয়া প্ৰেক্টিস কৰিলে আপোনালোকৰ খেলিমেলি দূৰ হৈ যাব আৰু পুনৰবাৰ কৈছো যেহেতু আমি পৰীক্ষাত যাওতে পৰীক্ষা দিব যাওতে আমি এটা চাপ এটা আমাক থাকে এটা প্ৰেসাৰ এটা থাকে মান ঘৰৰ মানুহে আশা কৰে আমি পৰীক্ষা পাছ কৰিম চাকৰি পাম বা আমাৰ লগ বন্ধুৱে আলোচনা কৰে যে চাকৰি পাব গতিকে সেই চাপটো আমি যেহেতু লৈ যাওঁ চাপটো লৈ যাওতে আমি আৰু লগতে এটা ভয়ও থাকে আমাৰ মনত গতিকে চাপটো লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 টো পাহৰি যাব পাৰো সেই পাহৰাখানে আমি কেতিয়া হে দূৰ হ'ব যেতিয়া আমি প্ৰেক্টিস কৰিম তো ফৰ্মুলা 1 টো হ'ব ব্যৱহাৰ যেতিয়া কামটো উল্লেখ থাকে আৰু ফৰ্মুলা 2 টো ব্যৱহাৰ হ'ব কামটো উল্লেখ থাকে তো বন্ধু বান্ধৱী সকল আপোনালোকে কেনেকুৱা ভিডিওটো পালে কমেন্টত কমেন্ট কৰিব আৰু তেতৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে অকল আমি তেতৰ সিলেবাস আমি আলোচনা নকৰো আমি তেতৰ বাতৰিসমূহ বা তেতৰ লগত জড়িত কিছুমান খবৰো আমি ইয়াৰ মাজত জনাই দিম আৰু বৰ্গকালী আয়তকালী সিডিপি ইংৰাজী ব্যাকৰণ অসমীয়া ব্যাকৰণ পৰিবেশৰ তাৰ পিছত গোটেইখিনি আমি ভিডিও অলৰেডি বনাইছো যিসকলে চোৱা নাই ডেসক্ৰিপচনত আমি লিংক দি দিম তেওঁলোকে তাৰ পৰা চাব পাৰে ধন্যবাদ